মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত মন্তব্য কৰিছে, অখিল গগৈ প্ৰসংগত মন্তব্য কৰিছে আৰু শেহতীয়াভাৱে যি উচ্ছেদ অভিযান চলিছে সেই বিষয় সন্দৰ্ভত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেয়া শুনাব বিচাৰিছো। অখিল গগৈৰ কথা মতে দেশৰটো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো। কলং কপিলী যি নেকি অসমৰ যিটো আমি ক'ম যে আত্মনিৰ্ভৰশীলতাৰ এক উজ্জ্বল প্ৰতীক। তেওঁলোকে আজি সোণাপুৰৰ বগৰীবাৰীত এখন সুন্দৰ একুৱাটেক পাৰ্ক নিৰ্মাণ কৰিছে। ইয়াতে বায়'ফ্লকৰ পৰা আৰম্ভ কৰি সাধাৰণ পুখুৰীলৈকে আৰু ছ'লাৰ এনাৰ্জিৰ দ্বাৰা কেনেকৈ আমি বহু সমস্যাৰ সমাধান কৰিব পাৰোঁ মীন পালনৰ ক্ষেত্ৰত, এই একুৱাটেক পাৰ্কত গোটেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰিছে। আজি এই একুৱাটেক পাৰ্কখন শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। মই কলং কপিলীক বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু অসমৰ যুৱ সমাজক কলং কপিলী যিটো আদৰ্শ, সেই আদৰ্শৰে আগবাঢ়ি যাবলৈ আহ্বান জনাম। শিক্ষকলৈ উন্নতি কৰাৰ বাবে BEd লাগিব আৰু টেট পাছ কৰিব লাগিব। আৰু তেনেকৈ নকৰাৰ বাবে সুপ্ৰিম কোৰ্টে পশ্চিমবংগত 26,000 শিক্ষক আৰু ৱেষ্ট বেংগলত 10,000 শিক্ষকক 3 বছৰ চাকৰি কৰাৰ পিছত চাকৰিৰ পৰা বাদ দিছে বা আঁতৰাই দিছে। সুপ্ৰিম কোৰ্টৰ আদেশ মতেই টিউটৰসকল শিক্ষিত হ'ব। কেইবাজনো টিউটৰে ইতিমধ্যে তেওঁলোকে যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক আমি শিক্ষকলৈ ৰূপান্তৰ কৰিম আৰু যিসকল যোগ্যতা অৰ্জন কৰা নাই তেওঁলোকৰ দৰমহাটো আমি অলপ বৃদ্ধি কৰিম। আমাৰ বেটেলিয়ন কেম্পটো হ'বলগীয়া মাজে মাজে 2-এজন আহি থাকে, খেদি থাকে, এইটো চলি আছে। কিন্তু 2-এদিনতে বেটেলিয়ন কেম্পৰ নিবিদা হৈ যাব। বাকীখিনি আমি ফেন্সিং কৰাৰো চিন্তা কৰিছোঁ, স্থায়ী সমাধান এটা হৈ যাব। যিখিনি মানুহ আহিছে আমি মাজে মাজে পঠাই দিছোঁ, লৈ বহি আছে, তেওঁলোকক আৰু এবাৰ অখিল গগৈৰ কথা মতে দেশতো সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্ট নচলে। ফৰেষ্টত যদি এনক্ৰোচ কৰে বা ভিজিআৰ পিজিআৰত এনক্ৰোচ কৰে আৰু তেওঁলোকৰ ইয়াত যদি কোনো ন্যায়সংগত যুক্তি নাথাকে, উচ্ছেদ কৰিবলৈ সুপ্ৰিম কোৰ্ট আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি নিৰ্দেশ আছে। আৰু আমি উচ্ছেদ অভিযান বিবেচনাৰ ভিত্তিত য'ত য'ত উচ্ছেদ কৰিব লাগে তাত আমি কৰি আছোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ কথা শুনাৰ মোৰ অভ্যাসো নাই। আগতো তেওঁৰ কথা শুনা নাছিলোঁ, ভৱিষ্যতেও তেওঁৰ কথা নুশুনো।